মোৰ হিট কৰা আছে Good evening, sir. কেমেৰা কেনেকে গম পাব চবে Good afternoon, sir. Good afternoon, sir. Good evening, sir. Good afternoon, 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 sir. Good afternoon. Good afternoon. Camera Sir, please start. Sarah, Hana Niki. Sir, नाम नहीं जो था Namaskar, Tailoi. Good evening, everyone. Good evening, sir. Good evening, sir. Good evening, sir. Pata hai honi sane? Good evening, sir. Good evening. Am I audible to everyone? Good evening, sir.
Good evening, sir. Good evening, sir. Good evening, sir. Evening, sir. So, আটাইলৈ বিবেকশালা সামাৰ কেম্পৰ এক সুন্দৰ যাত্ৰালৈ স্বাগতম জনালো। Warm welcome to everyone. তোমালোক আটাই বহুত লাকি হয় যে আজি বিশেষ সামাৰ কেম্পত আমি ভাগ ল'বলৈ পাৰিছো। সকলোৱে আমি একেলগ হৈছো। তোমালোকৰ স্ক্ৰীনত তোমালোকে দেখি পাই আছানে? sir. Sir. Hoy, sir. Okay. So, আমাৰ বিবেকশালা সামাৰ কেম্পৰ আজি হৈছে প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠান, ওৰিয়েন্টেশন সেশন। So, মই সকলো ছাত্ৰ ছাত্ৰীকে ওয়েলকাম কৰিছো, স্বাগতম জনাইছো আৰু আমি বিবেকশালা সামাৰ কেম্পৰ এই উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছো। আমি বিবেকশালা সামাৰ কেম্পৰ এই উদ্বোধনী অনুষ্ঠান আমি মুকলি কৰিবলৈ ওলাইছো। প্ৰথমতে আমি যোৱা বছৰ আমাৰ যেটো সামাৰ কেম্প হৈছিলে মানে 2022 চনত তাৰ এবাৰ আমি কেম্প জাৰ্নি ভিডিওটো চাই লম। ঠিক আছে? মানে विवेक विद्यालय सर सही गलत का ज्ञान। अच्छा, सही गलत का ज्ञान। वाओ, गुड। তাৰপিছত বুদ্ধি, আধ্যাত্মিক, আবেগিক সকলো অল ৰাউণ্ড ডেভেলপমেণ্ট এটা ডেফিনেটলি হ'ব আৰু ইয়াত ডেফিনেটলি আমি আনন্দ কৰি মনোৰঞ্জন কৰিম যেহেতু সামাৰ কেম্প হয়, গ্ৰীষ্মকালীন শিবিৰ হয় আৰু এইটোৰ কাৰণে এই বিবেকশালা। আচ্ছা, এতিয়া কোৱাচোন। ठीक है, चलो मैं एक सॉन्ग प्ले करने वाला हूँ, सब लोग रेडी हो जाओ। जिसको जैसा डांस आता है उसको वैसा करना है, ठीक है? मैं भी करूंगा, अमल सर भी करेंगे, हम सब साथ में करेंगे, ओके? प्यार से चुन के रंगों को सजाया ये संसार। स्वामी विवेकानंद ने बोला कि हमें कभी भी जेलस नहीं होना चाहिए। जब हम दूसरों की उन्नति देखते हैं तो हमें भी जेलसी आती है, तो वो नहीं होना चाहिए। हम प्रकृत व्यक्तित्व सम्बन्धे स्वामीजीয়ে নিজেই কৈছে আমি কেতিয়াও আমি নহয়, আমি আসলতে প্রকৃত ব্যক্তিত্ব লাভৰ চেষ্টা কৰি আছো। ই অনন্ত, ই মানুহৰ প্ৰকৃত স্বৰূপ। ঘৰৰ যেনেকৈ ৰশ্মি চৌদিশে বিয়পি যায়, তেনেদৰে আমাৰ মনৰ শক্তিসমূহো নানা দিশে বিয়পি যায়। আৰু সেইবোৰ যেতিয়াই কেন্দ্ৰিত হ'ব তেতিয়াই সকলো বস্তু পোহৰাই তুলিব। আৰু এইটোৱে হৈছে আমি জ্ঞান লাভ কৰাৰ একমাত্ৰ উপায়। জ্ঞান দৰকাৰী
सुंदर सुंदर दरिया ऐसे बहता जाए रे ভিতৰত শক্তি আছে অপুৰন্ত শক্তি যেনেকে স্বামী বিবেকানন্দই কৈছিলে তো আমাৰ ভিতৰত প্ৰাণ শক্তি আছে ভাইটেল এনাৰ্জি অফ লাইফ এই প্ৰাণ শক্তিক আমি এটা দিশত নি শক্তিসমূহ তাত একগোট কৰিব লাগে এইটোৰ নাম হৈছে सर्वोत्तान पैरों लग लगाए रखा पाँव को जोड़ के रखेंगे और दोनों हाथों की उंगलियां इंटरलॉक करेंगे हाथ और आंगुली बिना खास पाए नाभि ऊपर के छुआ सर हम लोग कभी कभी किसी ध्यान नहीं देते ना इसलिए हम लोगों का कंसंट्रेशन चला जाता है कंसंट्रेशन चला जाता है ऐसे गायब हो जाता है कंसंट्रेशन कहता है मैं थोड़ा टहल के आता हूँ हम देख पर जरा हाँ ओके सर মনৰ সজাগতাখিনি বা ধ্যানক এইবাৰ আমি ৰাজহাড়ডালৰ সৈতে লৈ যাম হৃদয় আকাশলৈ যেতিয়া মাতৃগৰ্ভতে এই শিশু থাকে তাৰ পৰা আৰম্ভ হয় হৃদস্পন্দন হাৰ্ট বিটস অপ 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 এনেকে মাৰি থাকে ন এটা তালত এটা ৰিদমত আমার मेरी आवाज रही तू मैं जहाँ रहूं जहाँ में याद रही तू मेरे वतन in short probably music এটা medicine হয় বুলি ক'ব পাৰি এটা medicine হয় music আৰু music-ৰ দ্বাৰা বহুত কাম কৰিব পাৰি আৰু তেৰে মনতে বা লৰা মানুহৰ যে 12 বছৰ বয়সত মাথো অলপমান চেঞ্জ হৈ যায় তেতিয়া অলপ ওপৰত যাব কষ্ট হয় তেতিয়া কি কৰিলে ভাল প্ৰথমতে তুমি কেতিয়াও ভয়েসত ফোৰ্স তোমাৰ কণ্ঠটো কেতিয়াও ফোৰ্স নকৰিবা বুজি পাইছা ন কেতিয়াও তুমি জোৰকৈ গাবলৈ চেষ্টা নকৰিবা थोड़ा आप उसको ड्राई होने देना उसके बाद ब्लैक यूज करें वेरी गुड नाइस वाह क्या मस्त मस्त बना दिया सबने ट्रॉपिकल बर्ड्स बन गई सबकी अभी देखो बरसात का मौसम है और ये चिड़िया हैं हमारे ट्रॉपिकल क्लब में आ गई हैं उड़ उड़ के से মোৰ লগত যিমান অজস্ৰ আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি কৃষক আছে এই কৃষকে ৰাতি দিন কষ্ট কৰে জানা কিয় हम लोग छत में मैंने हम लोग ने थोड़ा प्लांटिंग किया है तो जब वहाँ पे फूल फूलते हैं ना तो सिर्फ एक दो ही फूलते हैं फिर वो जब गिर जाते हैं तब कितने महीने बाद उगते हैं अच्छे से नहीं उगते ओके इसमें क्या है हमने गाय का गोबर और टॉप सोइल जो ऊपर का मिट्टी है काला वाला उसको मिक्स किया है আৰু মই কিয় ভিডিঅ' বনাও কাৰণ মই ভিডিঅ' বনাই ভাল পাওঁ তোমালোকক যদি এটা কৰি ভাল পোৱা কাম কিবা দিয়ে কৰিব সেইটো কিমান টাইম হলেও ৰাতি 12টা বাজিলেও তুমি কৰি থাকিবা ইয়াত এই দস্ত সৰু এইটো এই দস্ত বুলি যে কয় জানো ন সকলোৱে জানে বাপৰে সকলোৱে এনজয় কৰে তো শিক্ষা দীক্ষা বা যেনেকুৱাকে শিক্ষাগুৰুসকলে কয় তেনেকুৱাকে যোগা কৰিবা তোমালোকৰ কিন্তু বেমাৰ নহয় মানে যোগা কৰিলে বেমাৰ আজাৰৰ পৰা বাচিব পৰা যায় আৰু মানে মনটো শান্ত হৈ থাকে जितने भी जंगल जितने भी पेड़ दिखता है यहाँ के जितने में ये मेरा बेटा बेटी सब लोग यहाँ के सब लोग यही बेटे ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটি বিলাকত গৈ মই দেখিছো স্যার মোৰ এটা প্ৰশ্ন আছিল যে মানে আপুনি যেতিয়া এতিয়া আপোনাৰ অৰণ্যখনলৈ যায় তেতিয়া তাতেতো বহুত জীৱ-জন্তু আছে যেনেকে বাঘ সিংহ চৰাই চিৰিকটি বহুত ধৰণৰ জীৱ-জন্তু আছে তেতিয়া
আপুনি যেতিয়া অৰণ্যখনলৈ যায় তেতিয়া আপোনাৰ ভয় নালাগে নেকি যে সিহঁতে যদি আক্ৰমণ কৰে? জীৱ জন্তুৱে কাপ টেঙে মানুহক মাৰিবলৈ নাহে, খুটিবলৈ নাহে, কিন্তু মানুহে দৌৰি গৈ মাৰেগৈ। আৰু সেইকাৰণে জীৱ জন্তুৰ পৰা মই আজিলৈকে কোনো অপকাৰ পোৱা নাই। খোৱা বস্তু খাই আৰু তাততো আৰু বেয়া পাবলৈ নাই। সেইকাৰণে জীৱ জন্তু খোৱাত থাকিব লগা আমাৰ বহুত কাম আছে। মনটো দেহটোৰ মাজত আমাৰ সিংক্ৰনাইজেশ্যন হোৱা নাই। এই সিংক্ৰনাইজেশ্যন কৰিবৰ কাৰণে আমি সাধনা কৰিব লাগে, প্ৰেক্টিছ কৰিব লাগে। तो मैंने माइंड को शूट कर लिया। माइंड शूट करने के बाद एक लंबा जर्नी है माइंड का, क्योंकि माइंड के लिए बहुत सारा मेहनत करना पड़ता है। बॉडी बॉडी इमोशन बहुत सारा काम करना पड़ता है। तो हम लोग अभी भी ये एज में भी हम 5 आवर्स प्रैक्टिस करते हैं डेली। सुबह हम 4 बजे उठते हैं, हम है ना, तब कुछ का काम हुआ। তেওঁলোকেও খাইছে। কেনেকে স্বামীজীয়ে ভয় কৰিব নালাগে কেনেকে শিকিলে? Face the brute. কৈছে ভয় নকৰিবা, don't run away from the monkey. You face the brute. And then he faced the brute. So এই যে এপ্লাইড শিক্ষা, এইটো শিক্ষা ডাঙৰ। সেইকাৰণে আমিও আমাৰ জীৱনকালত আমি কি কৰিব লাগে? আমি মহাপুৰুষৰ জীৱনীকে পঢ়িব লাগে, যাতে মহাপুৰুষসকলৰ জীৱনীৰ পৰা আমাৰ জীৱনত আমি কৰিব পাৰোঁ আৰু সেইবিলাক প্ৰয়োগ কৰিব লাগে। We should try to see how we can practice this. वो लोगों से मिलते थे, केवल बुक स्टडी नहीं था, तो उनका प्रैक्टिकल स्टडी था। और इसके लिए उनको अपने देश के साथ साथ पूरे विश्व का ज्ञान था। और इसके लिए जब वो अमेरिका गए ना, तो एक हार्वर्ड यूनिवर्सिटी के प्रोफेसर जो थे, उन्होंने बताया कि तो हमारे हार्वर्ड यूनिवर्सिटी के सारे प्रोफेसर्स को मैं एक बाजू रख दूं और दूसरी बाजू में स्वामी जी को रख दूं, तो कई गुना अधिक स्वामी जी का ज्ञान है। सबका मिलकर के भी जितना ज्ञान है, उससे कई गुना अधिक स्वामी जी का ज्ञान है। भुवन मंडले नवयुगोदयतु सदा विवेकानन्दमयम् सुविवेकमयम् स्वानन्दमयम्। भुवन मंडले नवयुगमुदयतु सदा विवेकानन्दमयम् सुविवेकमयम् स्वानन्दमयम्। वह्नि वायु जल बल पांच भौतिकं विज्ञानम् सलिल निधितलं गगन करतल फलमिव कुर्वाणि दीक्षु विकीर्णं मच्चकुलमिदं दीक्षु विकीर्णं मच्चकुलमिदं घटयतु चैतकुटुम्बमयम् सदा विवेक। Okay, everyone. তোমালোক আটাইয়ে আমাৰ আগৰটো বিবেকশালা সামাৰ কেম্পৰ এটা ঝলক তোমালোকে চালা আৰু এইটো বিবেকশালাটো আমি এনেদৰেই আগবাঢ়িম এটা বিশেষ যাত্ৰাত। তাৰ বাবে আমি এতিয়া আজি জানিম যে বিবেকশালা সামাৰ কেম্পত আমি এক্স্যাক্টলি ওৰিয়েন্টেশন সেশন আজি
আৰু আমি কি কৰিম আমি অকমান ডিটেইলি জানিম ঠিক আছে সো আমাৰ এই বিবেকশালা সামাৰ কেম্পটো গ্ৰীষ্মকালীন শিবিৰটো আজিৰ পৰা 21 জুলাইলৈকে আমাৰ 7 দিনীয়া এই অনুষ্ঠানটো চলিব এতিয়া তোমালোকলৈ মোৰ এটা প্ৰশ্ন আছে আটাইলৈ সো বিবেকশালা শব্দটো শুনি পেলাই তোমালোকৰ মনলৈ কি আহিছে ক'ব লাগে কোনে ক'বা হেণ্ড ৰেজ কৰা Sumit sir, are you there? Yes, sir. Whoever Oh, yeah, raises okay, sir. his or her hand, please unmute them. Yes, Okay, yes. Bornali Kormokar. Sir, Yes, Vivek Shala শব্দটো শুনি তোমাৰ মনলৈ কি আহিছে sir, বিবেকশালা শব্দটো শুনি তাৰমানে এক্সাইটমেন্ট হয় তাৰমানে বহুতো আমি খেলা ধূলাৰ কথা মনত পৰি যায় আৰু বহুতো ব্যক্তিগত মানে বহুতো মানে বিখ্যাত মানুহৰ লগত আমি মানে সেই দেখা হয় তাৰপিছত আৰু Okay, বহুত good. Sumit sir, you can take their name. और कौन है Okay, sir. Bhumika Nandi. ভূমিকা নন্দী স্যার বিবেক মানে শব্দটোৰ মানে বুদ্ধি ওকে বিবেক মানে আৰু হালাৰ মানে শিবিৰ বুদ্ধিৰ শিবিৰ wow বুদ্ধিৰ শিবিৰ আমি তেতিয়াহলে বুদ্ধিৰ শিবিৰলৈ আহিছো ন Good answer. Good. আৰু কোনোবা और कोई Shobha Jeshi. शोभा जैशी Yes, Shobha. Okay. Next. Naisha Sharma. Naisa. স্যাৰ বিবেকশালা শব্দটো শুনি পেলাই স্বামী বিবেকানন্দৰ আদৰ্শৰ মানে আদৰ্শৰ বিষয়ে মানে সেই কথাখিনি মূৰলৈ আহিছে Okay. Ideology of Swami Vivekananda. Very good. So, Astha বহুতে Dita. ক'লা তোমালোকে বিবেক শালা শব্দটো শুনি তোমালোকৰ মনলৈ কি আহিছে বহুতৰে মনলৈ বহুত ধাৰণা আহিছে এভৰিওয়ান সবৰে মাইণ্ডত বিবেক শালা বুলি কওঁতে আজি কেইদিনমানৰ পৰা ধৰি তোমালোকৰ মাইণ্ডত চলি আছে কিছুমানে ভাবিছে বিবেক শালাটো কি হ'ব পাৰে সামাৰ কেম্প কিন্তু তাত কি হ'ব পাৰে ন সো এতিয়া শালা মানে হৈছে এটা বিশেষ স্থান যিদৰে তোমালোকে এতিয়া ক'লা an unique place যেনেকে তোমালোকৰ কি কোৱা হয় আমি যে কেতিয়াবা যাওঁ বা যেনেদৰে ৰোগীৰ চিকিৎসাৰ বাবে কি কৰা হয় বিশেষ স্থানটো চিকিৎসালয় পূজা উপাসনা কৰাৰ কাৰণে বিশেষ স্থান আছে মন্দিৰ আৰু অধ্যয়নৰ বাবে বিশেষ স্থান বিদ্যালয় বা পাঠশালা এই শালা মানে হৈছে आलय एक ऐसी जगह जहाँ पे कुछ विशेष होता है ना अध्ययन के लिए जैसे होगा विद्यालय और खेल कूद करने के लिए क्या होगा मैदान होगा खेलपথাৰ হ'ব তেনেকে শালা শব্দটোৰ অৰ্থটো আমি বুজি পালো আতে এতিয়া এই শিবিৰটো আমাৰ যেটো বিবেকশালা হৈ আছে এইটো হেয়া এটা বিশেষ স্থান এতিয়া কোনোবালে মোৰ তোমালোকলে प्रश्न क्वेश्चन क्या आप में से कोई बता सकते हो
কি এক ऐसा বিশেষ স্থান है কি উদ্দেশ্যৰ বাবে এই বিশেষ স্থান কোনোবা ক'ব পাৰিবনে? Raise your hands. कौन बताएंगे? Yes, Priyanshi Devi. হল কি এইটো জেগা চাগে চবৰে কাৰণে খেলিবলৈ আৰু যাতে শিকিবলৈ এটা ইউনিক প্লেচ য'ত আমি শিকো খেলো আৰু চব কৰো এনেকা Good. Okay, next. তন্ময় তন্ময় বৰুৱা. মানে বিবেকানন্দৰ ঠাইৰ কথা মানে বিবেকানন্দের ঠাইৰ কথা আমি জানিব পাৰো। Okay. বিবেকানন্দৰ ঠাইৰ কথা কৈছে. Very good. আৰু কোনে হ্যান্ড রেজ করেছে আর কোন है? সৃষ্টি সৃষ্টি রাভা সৃষ্টি. মানে আমি ইয়াৰ পৰা নতুন নতুন কথা শিকিব পাৰো আৰু নতুন নতুন এক্টিভিটি কৰিব পাৰো। Yes. য'ত আমি নতুন কথা শিকিব পাৰিম, ঠিক আছে। আৰু লাষ্ট কোনোবা এজনে ক'ব? और कोई बताएंगे लास्ट? शिवांश घोष Yes. प्राप्ति प्राप्ति. স্যার এই বিশেষ স্থানটো আচলতে খেল ধেমালিৰ মাজেৰে অধ্যয়নৰ এটা হৈছে বিশেষ স্থান এটা ইউনিক প্লেচ খেল ধেমালিৰ মাজেৰে অধ্যয়ন. ভেৰি গুড. চ' তোমালোকে এতিয়া আমি গম পালো যে যিদৰে বিদ্যাৰ অৰ্জনৰ কাৰণে এটা স্থান থাকে বিদ্যালয়, খেলা ধূলা কৰিবৰ কাৰণে খেলপথাৰ, প্লেগ্ৰাউণ্ড, ঠিক সেই একে ধৰণেৰে এই শিবিৰ যিটো হৈ আছে শিবিৰ এয়াও এক বিশেষ স্থান হয় অনলাইন মোডত আমি য'ত লগ হৈ আছো। আৰু আমাৰ ইয়াত উদ্দেশ্য কি কি হ'ব পাৰে তোমালোকে বহুতে ক'লা। চ' ইয়াত আমি এটাই মন কৰিছো যে ইয়াত এটা বিশেষ শব্দ লগ লাগি আছে, বিবেক শালা. শালা মানেতো আমি গম পালো, কিন্তু এতিয়া বিবেক মানে কি? বিবেক মানে কি? বিবেক মানে হৈছে নলেজ বা জ্ঞান। আমাৰ কেতিয়াবা কোৱা হয় ন যে সেই মানুহজনে নিজৰ বিবেক লগাই কাম কৰিছে, বা তোমালোকেও নিজে নিজৰ বিবেক লগাই কাম কৰিব লাগে। বিবেক মানে হৈছে জ্ঞান। তো বিবেকানন্দ মানে জ্ঞানৰ আনন্দ। অকে, ইয়াৰ অৰ্থ হৈছে যিকোনো আমি জ্ঞান আহৰণ কৰিবৰ কাৰণে তেতিয়াহ'লে আমি ইয়াত আটাই লগ হৈছো। ক্লিয়াৰ হৈছে আটাইৰে? আমি ইয়াত জ্ঞান বুটলিবৰ কাৰণে, জ্ঞান শ্বেয়াৰ কৰিবৰ কাৰণে, আহৰণ কৰিবৰ কাৰণে এই বিবেকশালা চামাৰ কেম্পত গ্ৰীষ্মকালীন শিবিৰত আমি একত্ৰিত হৈছো। চ' এতিয়া তোমালোকে গেছ কৰা ইয়াতে আমি কি জ্ঞানৰ কথা পাতিম বাৰু? কোনোবাই গেছ কৰিব পাৰিছানে? Yes, anyone raise your hand. कौन बताएंगे? इस बार नया कोई बताएगा, ठीक है? तो हम यहाँ पे विशेष ज्ञान यानी कैसे ज्ञान की बातें करेंगे, कौन बताएगा? यस अंकिता. यस अंकिता अनम्यूट योरसेल्फ। স্যার আমি ইয়াতে আমাৰ নিজৰ ভিতৰৰ প্ৰতিভাখিনি বাহিৰলৈ কেনেকৈ ওলাই নিম সেই জ্ঞানৰ বিষয়ে কথা পাতিম। Yes, আমি নিজৰ ভিতৰত থকা প্ৰতিভা বা শক্তিখিনি কেনেকৈ উলিয়াই আনিম তাৰ কথা পাতিম। আৰু কোন और कौन? Yes, তন্ময়. সেয়ে আৰু কি বুলি কয় আমাৰ মনৰ কথাখিনি ইয়াত কেনেকৈ বাহিৰলৈ ওলাই তাৰে কথা পাতিম। Okay.
নেক্সট নীল নয়নী খেলা ধূলা আৰু তোমাৰ আৰ্ট ক্ৰাফ্টৰ বিষয়ে আচ্ছা ইয়াত আমি খেলা ধূলা কৰিম নেকি হা Good. Wow. খেলা ধূলা কৰি আটাই ভাল পোৱা অ'কে চ' তোমালোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলা তোমালোকে বহুত এটাত আমাৰ ওচৰত আহি পৰিছে आप लोगों ने ना all of you have given some goal through this camp বিবেকশালা camp কৰি আমি কি হাসিল কৰিম বা কি প্ৰাপ্ত কৰিম তাৰে কথা তোমালোকে লিখিছিলা বহুতে লিখিছা ভাল কথা শিকিব পাৰিম এই অনুষ্ঠানৰ পৰা তোমালোকৰ নিজৰ কথাখিনিকে কৈছো তাৰপিছত এক্সপেক্টিং গুড ৰিজাল্ট পঢ়িবলৈ আগ্ৰহ বাঢ়িবনে বহুতে কুৱেশ্যন কৰিছিলে আৰু মই আনৰ ওচৰত সুন্দৰভাৱে বাৰ্তালাপ কৰিব পাৰিমনে মই যেতিয়া আনৰ লগত কথা পাতো কনভাৰচেশ্যন কৰোঁ তেতিয়া সুন্দৰকৈ কৰিব পাৰিমনে এইটো এটা কুৱেৰি আছিলে আৰু মোৰ মানসিক বিকাশ হোৱাটো বিচাৰোঁ মই এই শিবিৰৰ পৰা কিছুমানে কৈছে মোৰ মেণ্টেল ডেভেলপমেণ্ট হ'ব লাগে আৰু কিছুমানে কি কৈছিলে কিছুমান নজনা কথা জানিব পাৰোঁ বহুতে কৈছে বাৰু নজনা কথা জানিব পাৰোঁ self development to improve my mental ability yoga exercise আৰু বহুতো প্ৰেৰণা পাম তাৰ আশা কৰিছো এনেকে তোমালোকে গোল বিলাক লিখিছিলা সো এতিয়া এই যিবিলাক গোল লিখিছিলা তোমালোকে এই বিবেকশালা হৈছে তেনেকুৱা এটা স্থান য'ত আমি এই সকলো কথাবোৰ শিকিব পাৰিম জানিম শিকিম বুজিম আৰু আমি 7 দিনতে এইখিনি আমি এনেদৰে শিকিম যাতে হে আমাৰ প্ৰ্যাকটিক্যালি নিজৰ স্বভাৱলৈ নিজৰ চৰিত্ৰলৈ এইসমূহ আহি যায় আমি চেষ্টা কৰিম আৰু প্ৰ্যাকটিক্যালি কৰিম কাৰণ আমি আমাৰ জীৱনটোক এটা উপযোগী জীৱন হিচাপে প্ৰস্তুত কৰি তুলিম সকলোৱে বিচাৰে নিজৰ লাইফটো বেটাৰ হোৱা নিজৰ লাইফটো সুন্দৰ হোৱা তো তাৰ কাৰণে এয়া হ'ব মোৰ বিবেকশালা এক সুন্দৰ মাধ্যম এখন প্লেটফৰ্ম য'ত আমি নিজৰ বেটাৰ ভাৰ্জন মোৰ ভাল দিশটো মই নিজে বিচাৰি পাম তো তোমালোকে যি যি ফৰ্ম ফিল আপ কৰোঁতে লিখিছিলা yes you will get those everything those things here তো তোমালোকে তাৰ কাৰণে এতিয়া মোক এটা কথা কোৱা বাঁহগছ দেখিছা তাই यस बागोस तो সকলোৱে দেখিছে बेम्बूस आपने देखा है अच्छा बम्बू के बारे में हम बात करते हैं एक बम्बू का ना सिर से लेके पैर तक यानी नीचे रूट से लेके उसके एकदम अगली हिस्सा तक এজোপা গছৰ গুৰিৰ পৰা আগলৈকে ইয়াৰ প্ৰতিটো অংশ প্ৰতিটো অংগ উপযোগী হয়নে নহয় কোৱা ঠিক তোমালোকে যদি চোৱা গছৰ মূঢ়াৰ পৰা খৰি বনোৱা হয় বা বিভিন্ন আৰ্ট এণ্ড ক্ৰাফ্টৰ বস্তু বনোৱা হয় বাঁহগছডালৰ পৰাতো বনায় পিঠা বনাবলৈ চুঙা পিঠা বনাবলৈ বাঁহগছ তাৰপিছত ঘৰ বনাবলৈ বিচনী বনাবলৈ আৰু বাঁহৰ পাতবিলাক আমি জুই জ্বলাবলৈ ব্যৱহাৰ কৰোঁ মানে বাঁহৰ গাঁঠিবিলাকো আকৌ কাটি যোৱাৰ পিছত আমি চকা বনাই গাড়ী চলাবলৈ কেতিয়াবা গাঁৱত ব্যৱহাৰ কৰে সো গতিকে আৰু বাঁহ গছে কেতিয়াবা জিৰণি দিয়ে বাঁহৰ গাজ থাকে যে তাৰ আচাৰো বনায় সো গতিকে एक बम्बू या बांस का पेड़ जैसे बहुत मूल्यवान होता है उस पेड़ का है ना सब कुछ पार्ट एसेंशियल होता है ठीक তেনেদৰে আমিও আমাৰ জীৱনটো উপযোগী কৰি তুলিব লাগিব তো এতিয়া সাপোজ আমাৰ ইয়াত এতিয়া বহুত আছা ল'ৰা ছোৱালী তোমালোকৰ জীৱনটো লাইফটো চাৰিওফালৰ পৰা নম্বৰ 1 হ'ব লাগে নে নাই লাগে সো
ঠিক তেনেদৰে আমি বাঁহ গছজোপাৰ নিচিনাকে আমি নিজৰ লাইফটো ইম্পৰ্টেণ্ট বনাম। তো ইয়াত যিদৰে কোৱা হৈছে, তোমালোকে জানানে আমি কিদৰে শিকিম এয়া? তিনিটা বস্তু দেখিছা, জে, এইচ আৰু ই। জে মানে কি? কোনোবা ক'বনে जे माने की? बहुत ने हैंड रेस किया है, आप में से कौन बताएंगे? जे मतलब क्या है? कौन बताएंगे, कौन This बताएंगे? line. यस, Okay. प्राप्ति. यस प्राप्ति। Joy. जॉय, वेरी गुड। ओके, जे यानी जॉय, ठीक है। एच मतलब क्या हो सकता है, कौन बताएगा? बालादीप शर्मा. Yes. यस, बालादीप शर्मा। बालादीप. H মানে hope. एच माने होप, ओके। और आरो कोने गैस करिबो? जिया शर्मा. जिया, Sir, जिया शर्मा हुआ। sir, happiness. ও হ্যাপিনেস, ওকে ঠিক আছে। জয়, হ্যাপিনেস या होपो कोई से, इट्स ओके। अब पी मतलब क्या है, अभी कौन बताएगा? शिवांश. आप में से कौन बताएगा, हमें क्या तूने कबो? Sir, practice. प्रेस्टीज, Yes, sir. ओके ओके। आराध्य सहायक से। और कौन बताएगा? शिवांश. Sir, Yes. sir, positive. पॉजिटिव, ओके। और तलीशा से. Sir, peace. ओ पीस, वाओ गुड। तो ठीक है, हमें जवाब मिल गया जेएसपी थ्योरी का। तो एक्चुअली अभी हम जो बात कर रहे थे कि हमें हमारे लाइफ को पूरी तरह सभी दिशाओं से नंबर 1 बनाना है और यूजफुल बनाना है हमारा पूरा लाइफ। तो ये जो जर्नी है, इसमें हम JHP के जरिए उस हिसाब से आगे बढ़ेंगे। ये तो स्टाइल আমি আগবাঢ়ি যাম। সো আনন্দ, সুখ আৰু শান্তি। কাৰণ আমি যেতিয়াই কিবা এটা কাম কৰো, এই পৃথিৱীত যিমান মানুহ আছে সকলোৱে তিনিটা বস্তু বিচাৰে, जॉय, हैप्पीनेस एंड पीस। सबका मकसद यही रहता है, সকলোৱে বিচাৰে আনন্দ, সুখ আৰু শান্তি। সো আমি আমাৰ জীৱনটো যেতিয়া আমি মিনিংফুল বনাবলৈ যাম, গোল এচিভ কৰিবলৈ যাম, তেতিয়া আমাৰ এইকেইটা বস্তুটো এসেনশিয়েল হয়, JHP লাগিবই। ঠিক আছে, তো আমি ৰেডি আছো তাৰ কাৰণে, আমি আনন্দ অনুভৱ কৰিম। এতিয়া আমি স্বামী বিবেকানন্দৰ সুন্দৰ কোটেশন এটা চাম। স্বামী বিবেকানন্দে কৈছিলে, এটি ভাৱনা লৈ তাকেই জীৱনৰ একমাত্ৰ ব্ৰত হিচাপে লোৱা। শয়নত, সপোনত, জাগৰণত সদায় তাৰে চিন্তা কৰি থাকা। সেই ভাৱনাৰ অনুসাৰেই জীৱন যাপন কৰা। তোমাৰ মগজু, স্নায়ু, পেশী, শৰীৰৰ প্ৰতিটো অংগ সেই ভাৱনাৰে পূৰ্ণ হৈ পৰক। আন সমস্ত চিন্তা দূৰত থাকক, এয়াই সিদ্ধি লাভৰ উপায়। এই উপায়ৰ দ্বাৰাই মহা ধৰ্মবীৰৰ উদ্ভৱ হৈছে। So this is saying by Swami Vivekananda to take up an idea যে জীৱনত আমি মহান হ'বলৈ হলে আমি এটা ভাৱনা সাৰোগত কৰি ল'ব লাগিব। আমি নিজৰ জীৱনৰ কাৰণে ভাৱনা এটা ধৰি ল'ব লাগিব, আৰু সেই ভাৱনাটোৰ বিষয়ে আমি শুই থাকোঁতে ভাবিব লাগিব, সপোনতো, মানে এনি টাইম অহৰহ আমাৰ সেই ভাৱনাটোৱেই মনৰ আগত, চকুৰ সন্মুখত থাকিব লাগিব। আৰু সেই ভাৱনাটোৰ অনুসৰি আমাৰ জীৱন শৈলীটো হ'ব লাগিব, আমাৰ
কথা কোৱা, আমাৰ খোৱা বোৱা, আমাৰ চলা ফুৰা, পঢ়া শুনা, এভৰিথিং আমাৰ সেই আইডিয়াটোৰ অনুযায়ী হ'ব লাগিব। আৰু যেতিয়া আমাৰ এনেকে আমি এটা ভাৱনালৈ আগবাঢ়ি যাম, তেতিয়া আমাৰ ব্ৰেইন, আমাৰ নাৰ্ভছ, মাছলছ আৰু গোটেই বডি পাৰ্টছ, শৰীৰৰ প্ৰতিটো অংগ কি হ'ব, গোটেই বডি আৰু মাইণ্ডত আমাৰ সেই আইডিয়াটো সোমাই যাব। আৰু বাকী সকলো চিন্তাবিলাক আননেচেচাৰী হৈ পৰিব, কাৰণ মই এটা মহান ভাৱনা বা মহান এটা গ্ৰেট আইডিয়া এটা লৈছো। আৰু স্বামী বিবেকানন্দই কৈ আছে, দিছ ইজ দ্য ৱে টু ছাকচেছ, সিদ্ধি লাভৰ এয়া উপায়। আৰু আজিলৈকে যিমান গ্ৰেট পাৰ্চন হৈছে ন, মহান ব্যক্তি হৈছে, they all have done this, যে এটা গ্ৰেট আইডিয়া আমি ল'ব লাগে। চ' আমিও এই বিবেকশালা শিবিৰটোৰ জৰিয়তে এটা গ্ৰেট আইডিয়া ল'ম। চ' ইয়াত আমাৰ কি কি হ'ব? আৰ্ট এণ্ড ক্ৰাফট, মানে আৰ্ট এণ্ড ক্ৰাফট মানে কি? ছবি, আমি য়েছ, কলা আৰু হস্তকলা আমি কিবা কিবি বনাবলৈ শিকিম। তাৰপিছত সংগীত মানে মিউজিকেল ছেশ্যন হ'ব। তাৰপাছত ছায়েন্স, বিজ্ঞান, আৰু আমি ইয়াত জ্ঞানবৰ্ধক সাৰুৱা কথা পাতিম। And then we will do in this camp some mind games. Mind games কিছুমান খেল খেলিম। আৰু টেলেণ্ট শ্ব'টো হ'বই ডেফিনেটলি। তোমালোকৰ ভিতৰত লুকাই থকা টেলেণ্টবিলাক আমি বিচাৰি উলিয়াম। এণ্ড ক্ৰিয়েটিভিটি, চ' ফাইনেন্সিয়েল লিটাৰেচি। ফাইনেন্সিয়েল লিটাৰেচি মানে কি? যে টকা পইচা কেনেকে সাঁচিব লাগে, কেনেকে ব্যৱহাৰ কৰিব লাগে, তোমালোকক এই বিবেকশালা চামাৰ কেম্পত শিকোৱা হ'ব। আৰু এই সকলোখিনিৰ কাৰণে আমি স্পেচিয়েল গেষ্ট মাতিছোঁ। তোমালোকক তেওঁলোকে টৰ্চ লাইট দেখুৱাব। টৰ্চ লাইট দেখুৱাব মানে কি? তোমালোকে কেনেকে আগুৱাই যাব লাগিব তাৰ কাৰণে পোহৰ দেখুৱাব। তাৰপিছত পাৰিপাৰ্শ্বিকতাৰ সজাগতা, কৃষি কাৰ্য মানে খেতি বাতি, বা আমি নতুন কিদৰে, আজিকালিতো আমি বহুত ভেজাল খাদ্য খাওঁ, আমি কিদৰে নিৰ্ভেজাল খাদ্য নিজৰ ঘৰতে খাব পাৰোঁ। আৰু আমাক ষ্ট্ৰং বনাবলৈ, আমি নিজে ষ্ট্ৰং হ'বলৈ হ'লে, আমাৰ মাইণ্ড আৰু বডি ষ্ট্ৰং থাকিবলৈ আমি য়োগা এণ্ড মেডিটেশ্যন কৰিব লাগিব। এই বিবেকশালাত আমি গোটেই বস্তুখিনি সামৰি ল'ম। আৰু এই 7 দিনীয়া এটা যাত্ৰাত আমি নিজকে ইমানেই অ'পেন কৰি ৰাখিম যে ইয়াত যি যি শিকোৱা হ'ব সেই সকলোখিনি যাতে মই গ্ৰহণ কৰিব পাৰোঁ। এনেকে কোৱা হয়, জিচকা বড়া কটোৰা উসনে অধিক বটোৰা, মানে যাৰ বাচনটো ডাঙৰ হয় তেওঁ বহুত বস্তু ভৰাব পাৰে। মানে আমাৰ মনৰ পাত্ৰটো যদি ডাঙৰ হয় তেতিয়াহ'লে বহুত বস্তু সোমাব পাৰিবা, আৰু যদি আমি ঠেক কৰি থওঁ তেতিয়াহ'লেতো নোৱাৰিবা। এতিয়া কোৱাচোন, বটলত বেছি পানী সোমাই নে বাল্টিঙত বেছি পানী সোমাই যদি বৰষুণৰ তলত থৈ দিওঁ? বাল্টিঙত, হয়নে? ডেফিনেটলি চবেই জানে, কাৰণ বটলৰ মুখখন সৰু। চ' এই কেম্পত মই আশা কৰিম তোমালোকৰ পৰা যাতে তোমালোকে নিজৰ মাইণ্ডটো অ'পেন কৰি ৰাখা সম্পূৰ্ণভাৱে, ফিজিকেলি, মেণ্টেলি। যেতিয়া য়োগা ছেশ্যন হ'ব, তো সকলোৱে য়োগা ছেশ্যনত ধুনীয়াকৈ পাৰ্টিচিপেট কৰিবা। আৰু যেতিয়া আমাৰ আৰ্ট এণ্ড ক্ৰাফ্ট হ'ব, তাত নতুন কিবা কিবি বনাবলৈ টেকনিক তোমালোকক শিকোৱা হ'ব, নিউ থিংছ। তো हम सब है ना, we all will learn. So therefore you keep your mind broaden, keep it broad. তাৰপিছত সায়েন্স, উইজডম টক সব আমি ইয়াত কৰিম। তাৰ কাৰণে তোমালোকৰ প্ৰিপাৰেশ্যন ইজ মাষ্ট। তো এই সকলো বিষয়ৰ ওপৰত ক'ব কাৰণে আমাৰ মাজত কিছুমান মহান মানে স্পেচিয়েল আমাৰ মাজত মানুহ থাকিব। অ'কে, তেওঁলোকৰ ফটো মই তোমালোকক পিছত দেখুৱাম।
Just wait. তোমালোকৰ মাজতে ক'বলৈ কোন কোন আহিব মই এবাৰ দেখুৱাব খুজিছো। Yes. So তোমালোকৰ মাজলে এই বিশেষ টপিক বিলাকৰ ওপৰত ক'বলৈ তো আমি বিভিন্ন কেইজন ব্যক্তি আমাৰ মাজত থাকিব আৰু এজন বিশেষ ব্যক্তি হয় আমাৰ বহুত কেইজন আমাৰ অসমৰে হয় আৰু ইয়াৰে কোনোবাজন ব্যক্তি বাহিৰৰো হয় মানে ইণ্ডিয়াৰ। সো তোমালোকৰ কাৰণে এখেতসকলক মতা হৈছে স্পেচিয়েলি এই 7 দিনত বিশেষ বিষয়ৰ ওপৰত তোমালোকক টৰ্চ লাইট দেখুৱাবলৈ বা মাৰ্গদৰ্শন কৰিবলৈ আমি মাতিছো। আৰু তোমালোকে এজনক চাগে আমাৰ যোৱা বিবেক চলা আমাৰ নৰ্থ ইষ্টৰ বিবেক চলাত চিনি পাইছে, ফাৰ্মাৰ সমীৰ বৰদলৈ, তেখেতো আহিব, বহুত কেইজনে কৰিছিলা তোমালোকে আগতে। সো এই গোটেই ব্যক্তি কেইজনে স্পেচিয়েলি তোমালোকৰ লগত কথা পাতিব। आप सभी से बातें करेंगे हमारे गेस्ट और आप सबको समझाएंगे, आपको गाइड करेंगे कि कैसे हम आगे बढ़ सकते हैं। ठीक है सर? ठीक। Now তাৰপিছত এতিয়া তোমালোকে মন দিবা যে আমাৰ এই ক্যাম্পটোত আমি অ্যাকশন প্ল্যান কৰিছো আৰু তাৰ কাৰণে তোমালোকে নোট কৰি ৰাখিবা যে লগত এখন ডায়েৰী লাগিব। डायरी या नोटबुक सबको लेना होगा, आप सब ले लेना एक। जितु आमी डेली विवेक चला सामार कैम्पर 7 दिन আমি ইউজ কৰিম আৰু তাতে আমি পইণ্টছ বিলাক নোট ডাউন কৰি যাম। তোমালোকে যি নতুন কথা শিকিবা। আৰু বহিখনৰ ফাৰ্ষ্ট পেজত প্ৰথম পৃষ্ঠাত তোমালোকে তোমালোকৰ আশাবিলাক বা আকাংক্ষাবোৰ লিখিবা। মানে তুমি কি বিচৰা, কি প্ৰাপ্ত কৰিব খোজা, তোমাৰ লক্ষ্য কি, আৰু নিজৰ ছবি এখনো ডেফিনেটলি আঁকি ল'ব পাৰা তোমালোকে যদি বিচাৰা। আৰু তোমাৰ যেটো চিন্তাৰ প্ৰক্ৰিয়া, তোমাৰ থটস, তুমি যি ভাবা তুমি নিজৰ ডায়েৰীখনত ডেইলি লিখি থবা। আৰু তোমাৰ যি ডেভেলপমেন্ট হৈছে এই শিবিৰটো
কৰি পেলাই ডেইলি কি তোমাৰ বিকাশ হৈছে সেইখিনি এই ডায়েৰীখনত তোমালোকে নোট ডাউন কৰিব আৰু আমাৰ সৈতে এয়া তোমালোকে শ্বেয়াৰ কৰিব লাগিব আমাক শ্বেয়াৰ কৰিব লাগিব মই কৈ দিম বাৰু ঠিক আছে তো এইটো হ'ব আমাৰ শিবিৰৰ কাৰ্য পৰিকল্পনা মানে একশ্যন প্ল্যান তাৰপিছত আমাৰ সময়সূচী থাকিব টাইম টেবল আমাৰ কেনেকুৱা থাকিব যে ৰাতিপুৱাৰ সেশনৰ সময় 8টাৰ পৰা 9টালৈ সকলোৱে ৰাতিপুৱা 7:45 ৰেডি হৈ যাবা আৰু বিয়লি সেশন 4টাৰ পৰা 5টা আজি আমাৰ আৰম্ভণি বিয়লি সেশনেৰে হ'ল তাৰপিছত মাইণ্ড পাৱাৰ কাৰ্যকলাপ মানে মনক আমি কেনেকৈ স্পেচিয়েলি পাৱাৰফুল কৰিব পাৰোঁ তাৰপিছত ডেইলি মেডিটেশ্যন তাৰপাছত yoga personality development art and craft music science wisdom talk mind game talent show creativity টকা পইচাৰ ব্যৱহাৰ আমি শিকিম তাৰপিছত আমি এনভাইৰনমেন্ট আৰু এগ্ৰিকালচাৰৰ বিষয়েও ইয়াত গম পাম তো এই গোটেই কেইটা টপিক আমি 7 দিনত ভগাই থৈ দিছো তাৰে কিছুমান টপিক মৰ্নিঙত কভাৰ কৰা হ'ব আৰু কিছুমান টপিক ইভিনিঙত সো তোমালোকে মৰ্নিং টপিকৰ মানে সেশনৰ কাৰণে টাইমলি সকলোৱে জয়েন কৰিব লাগিব আমি আমাৰ গ্ৰুপত লিংক দি দিম তাতে তোমালোকে ক্লিক কৰি পেলাই আজি যেনেকৈ জয়েন হৈছে তেনেকৈ জয়েন কৰিব লাগিব তাৰপাছত এতিয়া সব তোমালোক ৰেডি নে একদম মস্তি আৰু নলেজ য'ত আমি এতিয়া পাতিছিলো ন বিবেকশালাৰ জাৰ্নিত যাত্ৰা কৰিবলৈ आप सब तैयार हो आजोने हाथ उठाई दिले एबार दे गम पाम कि येस और नो किबा कोआ सब সকলো হাজু হয়নে নহয় ও ইউ আর রেজিং ইউর হ্যান্ডস ঠিক আছে কিন্তু এইখিনিতে এটা কথা যে ইয়াৰ কাৰণে তো তোমালোকে ফিজ দিব লাগিব আমাক সেইটো কথা জানা নে নাজানা জানা নে নাজানা ফিজ দিব লাগিব ইয়েস ফিজ তোমালোকে দিয়া ন তো ইয়াত আমাৰ ফিজ কিন্তু পইচা নহয় দেই ইয়াত আমাৰ ফিজ হৈছে বেলেগ বস্তু কি হ'ব পাৰে বাৰু সেইটো বস্তু আমি কি ফিজ লম জানানে তোমালোকে আৰু আমাৰ ফিজ হ'ব PFDৰ ফিজ তোমালোকে আমাক দিব লাগিব মানে কি P for promise F for faith আৰু D for dedication এই তিনিটা বস্তু প্ৰতিজ্ঞা বিশ্বাস আৰু সমৰ্পণ এই ফিজ ৰূপত তোমালোকে এই তিনিটা বস্তু আমাক দিব লাগিব সো প্ৰমিস মানে তোমালোকে যেতিয়া এই বিবেকশালা সামাৰ কেম্পত জয়েন কৰিছিলা ফৰ্ম ফিল আপ কৰিছিলা তোমালোকে এটা স্পেশাল উদ্দেশ্য লক্ষ্য লৈ জয়েন কৰিছা তো যিটো উদ্দেশ্য লৈ জয়েন কৰিছা সেইটো প্ৰাপ্ত কৰিবলৈ প্ৰমিস কৰিব লাগিব এণ্ড দেন ইয়াত যি আমি শিকোৱা হ'ব তাৰ প্ৰতি তোমাৰ বা নিজৰ প্ৰতি তোমাৰ লাগিব অগাধ বিশ্বাস যে ইয়েস ইয়াত বিবেকশালা সামাৰ কেম্পত যি শিকাইছে মোৰ ভালৰ কাৰণে সেইখিনি মই শিকিব পাৰিবই লাগিব বুলি নিজৰ ওপৰত বিশ্বাস আৰু সমৰ্পণ ডেডিকেশ্যন যেতিয়া আমি সমৰ্পণেৰে সৈতে মানে নিজকে ঢালি দি পেলাই কিবা এটা কাম কৰো তাৰ ৰিজাল্ট সদায় ভাল আহে সো এই তিনিটা ফিজ দিবলৈ ৰেডি নে আটায়ে सब लोग बताओ रेडी एवरीवन ओके स्वामी विवेकानंद কৈছিলে যে তুমি নিজে নিজৰ ভাগ্যৰ নিয়ন্তা হয় you are the creator of your own destiny so আমি যি কৰো হেয়া
আমি নিজেই তাৰ ক্ৰিয়েটৰ হয় বা নিজে আজি যদি মই হাঁহি আছো, আজি যদি মই ভাল ষ্ট্ৰং মেণ্টেলি ফিজিকেলি মোৰ নিজৰে কাৰণে, আৰু যদি আজি মই লল্লু টাইপ হৈ আছো, মানে একদম বল নাই, মনত উৎসাহ নাই, প্ৰেৰণা নাই, সেয়াও মই নিজৰ কাৰণে হৈ আছো। চ' আমি যি কাম কৰিম আমি সেয়া হৈ যাম। তো এনেকুৱা নহয় যে ভগৱানে মোক বহুত ভাল কৰি দিব, নিজে নিজে সকলো ঠিক হৈ যাব, এনেকুৱা নহয়। আমি যে কাম কৰিম ন, যেনেকুৱা আমি লাইফষ্টাইল মেইনটেইন কৰিম, তেনেকুৱা আমাৰ ভাগ্য হ'ব। একচুৱেলি কোৱা হয় ন যে তোমাৰ हाथों की लकीर है ना, हम खुद बनाते हैं, जैसे मुट्ठी बनाते हैं। সেয়াৰ কাৰণে তুমি নিজে নিজৰ ভাগ্য নিয়ন্তা। চ' তুমি আপগ্ৰেড হ'ব বিচৰা, পাৰফেক্ট হ'ব বিচৰা, সেইটো কাৰণে তুমি विवेकशाला समर कैंपत जॉइन हुआ। एंड यहाँ पे हम खुद को ऐसे बनाएंगे एक मौका जिसको हम खोएंगे नहीं, और इस मौके का पूरा फायदा भी उठाना है और इसको पकड़ना भी है मौके को, আৰু আমি হ'ব লাগিব চাৰিওফালৰ পৰা নম্বৰ 1 পাৰফেক্ট। ঠিক আছে? সো কালিলৈ আমি আকৌ লগ পাম। কালিলৈ আমাৰ মৰ্নিং সেশনত আমি আকৌ ধুনীয়াকৈ লগ পাম। ৰাতিপুৱাৰ সেশন আমি ক'লো ন 8 বজাৰ পৰা 9 বজালৈ, আৰু বিয়লিৰ সেশন 4 বজাৰ পৰা 5 বজালৈ। এতিয়া তোমালোকৰ চাগে বহুতৰ প্ৰশ্ন আছে ন, কিবা কিবি সুধিবলৈ আছে নে নাই? মাইণ্ডত কিবা কুৱেশ্যন আছে? তোমালোকেতো হোৱাটছএপ গ্ৰুপত চাগে প্ৰশ্ন সুধিব খুজিও সুধিব পৰা নাই, কাৰণ সেইটো এডমিনকহে এলাউ কৰা আছে। কিন্তু তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে এতিয়া সুধিব পাৰা। यस, किसी को कोई सवाल है तो आप पूछ सकते हैं। रेज योर हैंड्स एंड आस्क। আৰু যদি নাই দেন ওকে। yes. So মোৰ এটুকে সৱাল আছিল কি মানে একদিন মই বিলিভ কৰা নাছিলো মোৰ ওপৰত। মই মানে নিজৰ ওপৰত কেতিয়াবা বিলিভ কৰা নাছিলো, পিছতকে নিজেই মই আগত গুচি গলো, মানে নিজকে আপডেট কৰি ললো। তাৰপিছত যেতিয়া মই নিজকে বিলিভ কৰিলো পিছতকে, তাৰপিছত নিজে তলত গুচি গলো। ওকে, মানে বিলিভ কৰাৰ পিছতো মই তলত গুচি গলো, আৰু বিলিভ নকৰাৰ পৰা মই আপডেট হৈ গলো। গুড। ওকে, ঠিক আছে প্ৰিয়াংশী, তুমি 7 দিন পুৰা একদম ধুনীয়াকে সামৰ কেম্প এটেণ্ড কৰা, তাৰপিছত নিজৰ ওপৰত বিলিভ আৰু বাঢ়িব, सेल्फ कॉन्फिडेंस बढ़ेगा। आरु कोनुबा प्रश्न और कोई पूछना चाहते हैं? सुमित सर। पिंटू दास। यस, पिंटू दास। মানে স্যার यस, এইটো এদিন আমাৰ ঘৰত মানে বিনি আহিছিলে, মানে এই যে ভাইটি মানে ফ্ৰেণ্ড এজনে যে কৈছিলে তেনেকুৱা চেমে প্ৰশ্ন মোৰ লগতো হৈছিলে, মানে মোৰ বিনি নহয়, বিনিৰ ল'ৰা আহিছিলে। ओके, তাৰপিছত আহিছিলে কি হল? পিন্টু पिंटू तुम्हार आवाज तो अहा নাই। ओके, शिवांश घोष। शिवांश, do you Sir, have question? it Yes. will be Google or sir on mobile only. क्या शिवांश, फिर से एक बार। Sir, it will be practical or on mobile only. It will be practical but in online mode. आपको प्रैक्टिकली करना है, लेकिन ये होगा तो ऑनलाइन ही अपना कैम्प, but we will do everything practically here. Got it, Shivansh? Okay. Okay, sir.
তন্ময় তাৰমানে মই এটা কথা সুধিব লাগিছিল ইয়াৰে ৰাতিপুৱা যে 8 বজাৰ পৰা 9 বজালৈ হয় কিন্তু 8 বাজি 5 মিনিট দেৰিকে আহিলেও হ'বনে ৱাই কিয় 5 মিনিট তুমি দেৰি কৰিব ভাবিছা মানে টিউচন থাকে ন 7টাৰ পৰা 8টাৰ লৈকে এ আচ্ছা আচ্ছা অকে অকে তন্ময় ইউ কেন পাৰিবা ইউ ট্ৰাই ইউৰ বেষ্ট মানে টিউশ্যনক অকণমান কৈ দিবা যে আমাৰ স্পেচিয়েলি বিবেক চালা চামাৰ কেম্প চলিছে 7 দিনৰ কাৰণে এইটো এডজাষ্ট হ'ব পাৰে যদি টাইমলি ইটছ অ'কে পাৰিবা और कोई आई थिंक सर हो गया अच्छा तनीषा ओके दे यस लास्ट क्वेश्चन यस तनीषा सर रात को 8 बजे नहीं आने से होगा कितने रात को 8 बजे से 9 बजे जो है नहीं आने से रात को नहीं सुबह 8 से 9 सुबह सुबह 8 से 9 ठीक है 1 घंटा होगा ना सुबह 8 से 9 है और शाम को 4 से 5 आप लोगों को सबसे पहले डिसिप्लिन ये मेंटेन करना है कि टाइम को आपको मेंटेन करना है ठीक है टाइमली आपको आना है विद डायरी एंड पेन जैसे कि हमने देखा और दिमाग को खोल के रखना है बहुत कुछ सीखने वाले हैं इन 7 दिनों में आपके ऊपर डिपेंड करेगा और आपको हमारे फीस भी देना है प्रॉमिस फेथ एंड डेडिकेशन ঠিক আছে আৰু কোনোবা কিবা সুধিবা তো কালিলৈ আমি লগ পাম ৰাতিপুৱা আচ্ছা ইয়াতে আমি তোমালোকক চিনাকি কৰাই দিম आपको हम इंट्रोड्यूस कराते हैं और भी सर है हमारे पास सुमित सर है यस सुमित सर आप हेलो एवरीवन कैसे हैं आप सब लोग आई होप आप लोग अपनी वैकेशंस सर एंजॉय हाँ कर रहे हैं मिल गया आपको एक बार वो कर देते हैं हाँ यस सर স্পটলাইট পিলাতে তো এইজন হৈছে আমাৰ সুমিত ছাৰ দিল্লীৰ পৰা তেখেতে জইন হৈছে আৰু তোমালোকক গোটেই বিবেক চলা চামাৰ কেম্পত আমাৰ লগতে থাকিব सुमित सर और पंकज सर पंकज सर आई थिंक ओके पंकज सर आर यू डियर ठीक तो So, आप सब लोगों को आज ओरिएंटेशन सेशन कैसा लगा आई होप बहुत अच्छा लगा होगा तो ये आपकी स्टार्टिंग है और आपको रोज ऐसे ही इस एनर्जी के साथ फुल अटेंडेंस के साथ आना है अपनी प्रेजेंट के लिए ओके एंड हम आपको मॉर्निंग इवनिंग दोनों टाइम मिलेंगे सो कम एंड विश यू ऑल द बेस्ट कि आप लोग अच्छे अच्छा से सुमित इसको सर आपकी ओर से कीजिए कोई इंस्ट्रक्शन है क्या इन लोगों के लिए जैसे कोई नाम चेंज किसी का नाम सबका है बराबर यस एंड आपके समर कैंप के रूल्स भी आपको फॉलो करने हैं ना जो भी स्टूडेंट्स हैं वो लोग अपने पहले प्रॉपर नेम से आएंगे ये Realme 7 Realme C21 ऐसा नहीं चलेगा ना नहीं तो आपके सर्टिफिकेट में हमें यही नाम देना पड़ेगा ये Realme ये Oppo तो आप लोग अपने रियल नेम अपने जिस नाम से आप जिस फोन से आप एंट्री कर रहे हो आईडी से उसमें आपके रियल नेम आप लिखना एंड सबके कैमरा ऑन होने चाहिए है ना तभी तो हमें पता चलेगा कि आप लोग कुछ कर रहे हो कि नहीं कर रहे हो या फिर कोई सो ही रहा है ना तो आप लोग कैमरा ऑन करोगे नोटबुक लेके आओगे जो भी आप लर्निंग्स जो सर जो हम आपको बताएंगे वो आप सब उसमें नोट डाउन करोगे एंड सबका नाम प्रॉपर होना चाहिए अपनी आईडी पे एंड दैट्स ऑल कि कल ओके सुबह आप लोग है ना ड्रेस ड्रेस के बारे में कुछ बताना है सुमित सर यस एंड फॉर योगा एंड मेडिटेशन जो आपके मॉर्निंग सेशन होंगे ना उसके लिए आपको ड्रेस आपकी एकदम कंफर्टेबल होनी चाहिए लूज ड्रेस बोलते हैं ना जैसे जो आप स्पोर्ट्स के लिए या फिर पीटी के लिए पहनते होंगे
तो लूज ड्रेस में आना, एक अच्छी सी कंफर्टेबल पोजीशन आप मेंटेन रखना पहले से ही, जहाँ पे आप योगा कर सको, एक्टिविटी कर सको, है ना। और कैमरा पोजीशन, बार बार आपको हिलाना ना पड़े कैमरे को, ऐसी जगह पे अपना कैमरा रखना। और स्पेशली फॉर योगा सेशन आपको अपना पेट खाली रखना है। सुबह सुबह हैवी ड्रिंक या हैवी वाटर करके खाना वाना खा के मत आ जाना, ओके। थोड़ा पेट खाली रखना, तब आप अच्छे से एक्सरसाइज पोस्चर कर पाओगे, ओके। तो ये मॉर्निंग सेशन के लिए। और आपको हर सेशन में, इवनिंग सेशन की डिटेल्स, आपको क्या क्या लाना है और कब आना है, कौन सा टॉपिक पे हम लोग सेशन लेंगे, वो सब आपको ग्रुप में हम लोग डेली अपडेट करते रहेंगे। तो उसके लिए आपको कोई वरी होने की जरूरत नहीं, ओके। ओके देन তোমালোক আটাই শুনিলা, নিজৰ নামবিলাক শুধৰাই ল'বা। কাৰোবাৰ যদি জুম এপটোত নামটো ভুল হৈ আছে শুধৰাই ল'বা, তেতিয়া আমি বুজিব পাৰিম। দেন তোমালোকে ড্ৰেছ সুন্দৰকৈ পিন্ধি পেলাই ছেশ্যনত আহিবা। মৰ্ণিঙত য়োগা ড্ৰেছ আৰু ইভিনিঙত ধুনীয়া ড্ৰেছ, ঠিক আছে। তেতিয়াহ'লে আজিলৈ আমি সামৰিম। কালিলৈ ৰাতিপুৱা আকৌ লগ পাব লাগিব। किसी का कोई क्वेश्चन? नहीं तो हम यहाँ पे रुकने वाले हैं और कल सुबह टाइमली 8 बजे सब लोग मिलने वाले हैं। सर हम लोग को 3 सेशन ही आना पड़ेगा, सुबह, इवनिंग और रात। रात को नहीं है आराध्या, रात को नहीं है, सुबह और शाम को। सुबह 8 से 9, शाम को 4 से 5, ठीक। और सर हम लोग का सैटरडे तो मतलब मैं ट्यूशन है 4 बजे से, तो इवनिंग सेशन का तो मैं अटेंड नहीं करने से होगा? हाँ, हमारा ये पूरा जो है ना रिकॉर्डिंग होता है और यूट्यूब में भी अवेलेबल होता है। अब किसी कारण से अगर आपने मिस कर दिया तो आप यूट्यूब में आप उसको देख सकते हो। ओके सर। ट्राई करना कि मिस ना हो। अगर इमरजेंसी किसी वजह से मिस हो भी जाता है तो आप चिंता मत करना, आप देख सकते हो यूट्यूब में। ओके सर, थैंक यू सर। ओके देन, तो चलो एवरीवन, एकदम फिट रहो। कल सुबह मिलने वाले हैं। কাইলৈ আমি লগ পাম আৰু আমাৰ ক্যাম্প জাৰ্নি আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল, ঠিক আছে। बाय बाय सर। বাই Bye বাই bye sir. Bye bye. बाय बाय सर। Thank you. Bye bye sir. बाय सर। Bye. बाय सर। बाय सर। बाय बाय सर। बाय बाय सर। बाय बाय सर।